নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এফালে আৰচিবিৰ আইপিএল জয়ৰ বিজয় উল্লাস চলি থাকিল বেংগলোৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰু আনফালে বাহিৰত মানুহ মৰি থাকিল ইটোৰ পাছত সিটোকৈ 11টাকৈ মানুহৰ মৃত্যু হ'ল আৰু লগতে 50তকৈ ওপৰৰ লোক ঘায়াল হৈছে আঘাতপ্ৰাপ্ত হৈছে আৰু মৃতকৰ সংখ্যা আৰু বাঢ়িবও পাৰে। এনেকুৱা কিছুমান দৃশ্য ওলাই আহিছে যিসমূহ চাব নোৱাৰি আপোনালোকে নিশ্চিতভাৱে সোশ্যাল মিডিয়াত দেখিছে আৰু আমি ইউটিউবৰ পলিচিৰ কাৰণে আমি সেইবিলাক ভিডিঅ' বা সেইবিলাক ফটো আপোনালোকৰ মুখৰ আগত দেখাব নোৱাৰো। ইমান দুখজনক ঘটনা, হেঁচা ঠেলাত মানুহৰ প্ৰাণবায়ু উৰি গৈছে, 10-12 বছৰীয়া ল'ৰা মৰিছে, সৰু সৰু ছোৱালীৰ মৃত্যু হৈছে। গতিকে চাব নোৱাৰা এটা পৰিৱেশ বেংগলোৰত হোৱা আমি দেখিবলৈ পালোঁ আৰু বেংগলোৰত এইটো যিটো এটা ভিক্টৰী পেৰেড আৰচিবি টিমৰ ফালৰ পৰা উলিওৱা হৈছিলে তাতে এই ঘটনাটো হৈছে। মানুহবিলাকতো এনেই সাধাৰণতে জোচত আছিলে আৰচিবি জিকিছে বুলি আৰচিবি ফেনসকল, আৰু তাৰ যিটো এক নিশাৰ পাছতে আমি দেখিবলৈ পালোঁ আইপিএল ট্ৰফি জিকাৰ এক নিশাৰ পাছতে এই গোটেই অনুষ্ঠানটো কৰা হ'ল। আৰচিবি গোটেই টিমটো সাধাৰণতে ভিক্টৰী পেৰেড কৰি পেলাই সাধাৰণতে বাছত গ'ল চিন্নাস্বামী ষ্টেডিয়ামলৈ, তেওঁলোকৰ হোম গ্ৰাউণ্ড, আৰু তাত মানে গোটেই মানুহ জমা হৈ আছিলে বাহিৰত তাত সোমাবৰ কাৰণে। আৰু তাততো গোটেই আপোনালোকে জানে যে লাখ লাখ মানুহ নধৰে, 3 লাখতকৈ ওপৰৰ মানুহ গৈছে, তাততো 1 লাখো সাধাৰণতে নধৰিব। গতিকে সাধাৰণতে তেনেকুৱা এটা পৰিৱেশ আৰু বাহিৰততো বহুত মানুহ গৈছিল, 3 লাখতকৈ ওপৰৰ মানুহ জমা হৈ আছিল। আৰু মেইন কথাটো হ'ল যে হেঁচা ঠেলা হৈ গ'ল। হেঁচা ঠেলা হ'লে ইমানখিনি মানুহ লাখ লাখ মানুহ যদি থাকে ক'ৰবাত, তাত যদি হেঁচা ঠেলা হৈ যায় তাত মানুহ মৰাটো স্বাভাৱিক, মানুহৰ মৃত্যু হোৱাটো কিন্তু স্বাভাৱিক কথা। কাৰণ হেঁচা ঠেলা যেতিয়া হৈ যায় সেইটো কণ্ট্ৰল কৰাটো বহুত টান হৈ যায়, আৰু তাত যদি লাখ লাখ মানুহ থাকে কোনে কণ্ট্ৰল কৰিব। আৰু এই ক্ষেত্ৰত প্ৰশাসনৰো বহুত দুখ আছে, আৰচিবি টিমৰ মেনেজমেণ্টৰো দুখ আছে। এতিয়া মেইন কথাটো হ'ল যে আৰচিবি টিমৰ মেনেজমেণ্টে নিজে সেইবিলাক কণ্ট্ৰল কৰিব নোৱাৰে, কাৰণ তেওঁলোক প্ৰশাসন নহয়, তেওঁলোক পুলিচ নহয়। ৰাজ্যৰ প্ৰশাসনৰ তাত হাত লাগিব, ৰাজ্যৰ প্ৰশাসনৰ তাত সহায় লাগিব। আৰু সেইফালৰ পৰা যদি আমি ক'বলৈ যাওঁ BCCAয়েও সেইবিলাক কাম কৰিব নোৱাৰে, কাৰণ BCCA পুলিচ নহয়, BCCA প্ৰশাসন নহয়, BCCA জাষ্ট ক্ৰিকেটহে চোৱা চিতা কৰে। গতিকে এতিয়া এই যিটো মেইন সাধাৰণতে ইয়াৰ কাৰণে মেইন জগৰীয়া কোন হ'ব তাৰ কাৰণে, তাৰ সাধাৰণতে প্ৰশাসন হ'ব, বেংগলোৰৰ প্ৰশাসন হ'ব, কাৰণ তেওঁলোকে সেইটো কৰিব নোৱাৰিলে। আৰু মই যিমানটো নিউজ পাইছোঁ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া বা আমাৰ যিবিলাক নিউজ চেনেল তাত চলি আছে যে বেংগলোৰ পুলিচৰ ফালৰ পৰা কোৱা হৈছিলে আৰচিবি টিম মেনেজমেণ্টক, যে আৰচিবি টিমক কোৱা হৈছিলে যে আমি ইমানখিনি মানুহ কণ্ট্ৰল কৰিব নোৱাৰিম, ভিক্টৰী পেৰেড হ'লে আমাৰ হাতত সিমানখিনি শক্তি নাই, তেনেকৈ কৈছিলে। কিন্তু আৰচিবি মেনেজমেণ্টৰ ফালৰ পৰা কৈছিলে যে অকণমান সময়ৰ কাৰণে হ'লেও আমাক এইটো এটা সুবিধা কৰি দিয়ক, তেনেধৰণে কৈছিলে। কিন্তু বেংগলোৰৰ পুলিচৰ ফালৰ পৰা কিন্তু একদম প্ৰথমতে কৈ দিয়া হৈছিলে যে আমি কণ্ট্ৰল কৰিব নোৱাৰিম বুলি। গতিকে তাৰ পাছতো পাৰ্মিশ্যন দিয়া হ'ল আৰু তাৰ পাছত এনেকুৱা ধৰণৰ পৰিস্থিতি হোৱা আমি দেখিবলৈ পালোঁ। অত্যন্ত দুখজনক ঘটনা। বাহিৰত এইবিলাক হৈ থাকিলে, মানুহ মৰি থাকিলে, কিন্তু তথাপিতো ভিতৰত কিন্তু ভিক্টৰী সেইটো যিটো বিজয় উল্লাস হৈয়ে থাকিলে ষ্টেডিয়ামৰ ভিতৰত। যিখিনি সোমাব পাৰিলেতো পাৰিলেই, যিখিনি নোৱাৰিলে বাহিৰত হেঁচা ঠেলা হৈ থাকিলে। কিছুমান তাতে বাচি গ'ল, কিছুমান তাতে সাধাৰণতে প্ৰাণবায়ু উৰি যোৱা অৱস্থা সৃষ্টি হ'ল, সাধাৰণতে হেঁচা ঠেলা হ'ল। এনেকুৱা জেগাত আপোনালোকে চাব, আগতেও আমি বিভিন্ন জেগাত দেখিছোঁ হেঁচা ঠেলা হ'লে কি হয় যে মানুহ ইটোৰ ওপৰত সেইটো উঠিব বিচাৰে, কাৰণ জেগা নাইকিয়া হৈ যায়। ইমানখিনি জেগাত যদি জোখতকৈ বেছি মানুহ হৈ যায় তাত মানুহ ৰখিবলৈ জেগা নাইকিয়া হয়, হেঁচা ঠেলা হোৱাটো স্বাভাৱিক। তেনেকৈ হ'লে সাধাৰণতে মানুহ ইটোৰ ওপৰত সিটো উঠি যায়, ইফালে পাৰ হৈ যাব বিচাৰে। তেনেকুৱা অৱস্থাত এই ধৰণৰ বেয়া ঘটনাবিলাক সাধাৰণতে সংঘটিত হয়। আগতে আমি এটা সময়ত দেখিছিলোঁ আমাৰ ভাৰততে কোনোবা উত্তৰ প্ৰদেশ নে ক'ত ভোলে বাবা নে কিহৰ আশ্ৰমত এনেকুৱা এটা ঘটনা হৈছিলে, বহুত মানুহ মৃত্যু হৈছিলে। তাৰ পাছত আমি দেখিবলৈ পালোঁ আৰু এটা কথা, কেইদিনমানৰ আগত, বেছি দিন নহয়, 1-2 সপ্তাহৰ আগৰ কথা, লিভাৰপুল ইংলিছ প্ৰিমিয়াৰ লীগৰ ফুটবল ক্লাব লিভাৰপুলৰ ভিক্টৰী পেৰেড হৈছিলে তেওঁলোক জিকাৰ পাছত। এনেকৈ তাতো কিন্তু বহুত মানুহ মৰিছিলে। তাৰ পাছত কেইদিনমানৰ আগত সেই যিটো চেম্পিয়নছ লীগ জিকিছিলে PSG টিম, পেৰিছ ছেইণ্ট জাৰ্মান তেওঁলোকৰ টিমৰ ভিক্টৰী পেৰেডতো এনেকুৱা ঘটনা হৈছে বুলি মই শুনিব পাৰিছোঁ। গতিকে সেইবিলাক কেইদিনমানৰ আগতে ঘটি যোৱা ঘটনা, যে এনেকুৱা ভিক্টৰী পেৰেড হৈছে তাত মানুহ মৰিছে। গতিকে সেইবিলাকৰ পৰা কিন্তু শিক্ষা ল'ব পাৰিব লাগিছিলে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে কালি এটা পোষ্ট দিছিলে যে ষ্টাৰ স্পৰ্টছ ইণ্ডিয়া আৰু জিঅ' হটষ্টাৰৰ ফালৰ পৰা এটা পোষ্ট দিয়া হৈছিলে যে ভিক্টৰী পেৰেড হ'ব বুলি। বিৰাট কোহলিয়ে সকলোকে আহিবলৈ সাধাৰণতে আহ্বান জনাইছিলে, যিসকল আৰচিবি ফেন সকলো আহিব, আপোনালোকেও আমাৰ এই যিটো ইভেণ্ট এইটো কভাৰ কৰিব বুলি সাধাৰণতে কৈছিলে। তেনেকুৱা এটা পোষ্ট দিছিলে। তাত
তাত সাধাৰণতে মই এটা কমেণ্ট দিছিলোঁ যে খেলি মেলি হ'ব পাৰে মই কমেণ্টটো আপোনালোকক স্ক্ৰীনশ্বটো লগাই দিছোঁ যিটো পোষ্ট আছিলে এইটো আছিলে আৰু ইয়াৰ তলত মই এটা কমেণ্ট দিছিলোঁ মই কিন্তু এইটো একদম মই কৈছিলোঁ যে লিভাৰপুলৰ ক্ষেত্ৰত এনেকুৱা হৈছিল আপোনালোকে এইটো অলপ চাব কিন্তু আমি সাধাৰণ ইউজাৰ ন আমিতো সাধাৰণ ইউজাৰ আমি সৰু মানুহ আমাৰ কোনোবাই লিখি দিয়া কমেণ্ট এটানো কোনে গুৰুত্ব দিব কথাটো তেনেকুৱা মই কিন্তু এতিয়াৰ পৰা 20 ঘণ্টামানৰ আগত দিয়া কমেণ্ট সেইটো আপোনালোকে দেখিবলৈ পাইছে যিটো কমেণ্ট মই দি থৈছোঁ যে পেৰেডত এনেকুৱা কিবা নহ'বলগীয়া ঘটনা হ'ব পাৰে আপোনালোকে এনজয় কৰক কিন্তু ছেফটিটো জৰুৰী তেনেকৈ কৈছিলোঁ তাৰ পাছত কি হৈ গ'ল আপোনালোকে দেখিলে মই কিন্তু আপোনালোকে যদি মোক পাৰ্চনেলি সুধিবলৈ যায় মই এনেকুৱা এটা সাধাৰণতে এজিউম কৰি লৈছিলোঁ যে কিবা এটা নহয় কিবা এটা হ'ব পাৰে কাৰণ RCB ফেনসকল এনেই বলিয়া আপোনালোকে জানে জোচটো তেওঁলোকৰ বহুত বেছি আৰু তেনেকুৱা অৱস্থাত যেতিয়া আৰু আগৰাতি খেল জিকিছে 5 ৰাতি পেৰেড হৈছে এটা বহুতে এইটো ক্ষেত্ৰতো ক্ৰিটিসাইজ কৰিছে যে আগৰাতি খেল হৈ পেলাই 5 ৰাতি কিয় এইটো কৰিব লাগে কেইদিনমানৰ পাছত কৰিব লাগিছিলে তেতিয়াতো কি হয় তেনেকৈ কৈছে বহুতে সাধাৰণতে ক্ৰিটিসাইজ কৰিছে সমালোচনা কৰিছে আমি দেখিবলৈ পাইছিলোঁ কেইদিনমানৰ আগত যেতিয়া ইণ্ডিয়া T20 ৱৰ্ল্ড কাপ জিকিছিলে তাতো মুম্বাইত এটা ডাঙৰ পেৰেড হৈছিলে তাত কিন্তু এটাও মানুহ মৰা নাছিলে গতিকে মুম্বাই পুলিচক সেইটো আমি ক্ৰেডিট দিব লাগিব মুম্বাই পুলিচ প্ৰশাসন ব্যৱস্থা ভাল তাত ধুনীয়াকৈ গোটেইখন কণ্ট্ৰল কৰি দিলে ইমান মানুহ হোৱাৰ পাছতো মুম্বাইত কিন্তু এটাও মানুহ মৰিবলগীয়া হোৱা নাছিলে গতিকে সেইবিলাকৰ পৰা সাধাৰণতে শিক্ষা ল'বলগীয়া আছিলে কিন্তু মেইন কথাটো হ'ল যে প্ৰশাসন এতিয়াতো বিৰাট কোহলীক দুখ দিবলৈ গৈ লাভ নাই কিছুমানে বিৰাট কোহলীক দুখ দিছে কিন্তু বা আমাৰ যিটো RCB টিম তেওঁলোককো সাধাৰণতে দুখ দিয়া দেখিবলৈ পাইছোঁ কিন্তু মেইন কথাটো হ'ল প্ৰশাসনৰ গাতো দুখ আছে আৰু RCB মেনেজমেণ্টৰ গাতো দুখ আছে মই নাই বুলি নকওঁ কাৰণ যেহেতু নোৱাৰো বুলি কৈছিলে পুলিচে যেতিয়া নোৱাৰো বুলি কৈছিলে কণ্ট্ৰল কৰিবলৈ তাৰ পাছত সাধাৰণতে এইটো কৰাৰ কোনো দৰকাৰ নাছিলে সেইটোৱে দৰকাৰ নাছিলে মেইনলি যদি পেৰেডটো নকৰিলেও হেঁতেন ইমান দিনৰ মূৰত জিকিছে হয়তো কিন্তু কৰা হ'লেও সাধাৰণতে যদি পুলিচৰ ফালৰ পৰা প্ৰপাৰ পালেহেঁতেন পাৰ্মিশ্যন যে আমি কৰিব পাৰিম কণ্ট্ৰল কৰিব পাৰিম তেতিয়া কিন্তু কৰা হ'লে কিন্তু একো নাছিলে যে পুলিচে ধুনীয়াকৈ কণ্ট্ৰল কৰি ল'লেহেঁতেন কিন্তু ইমানখিনি মানুহ কণ্ট্ৰল কৰিবলৈ বহুত মেন পাৱাৰ লাগিব আপোনালোকে জানে কিমান সোপা পুলিচ লাগিব চিন্তা কৰক গতিকে সেইটোৱে নহ'বলগীয়া ঘটনা আছিলে হ'ব নালাগিছিলে দৃশ্যবিলাক দেখি বহুত বেয়া লাগিছে দৃশ্যবিলাক দেখি সাধাৰণতে বহুত দুখ লাগিছে এনেকুৱা হ'ব নালাগে ইমান সৰু সৰু ল'ৰা ছোৱালী মৰাটো দেখি আৰু বেছি দুখ লাগিছে গতিকে সেইটোৱে মই আপোনালোকক এটা মোৰ ক্ৰিকেট গুৰু আছামৰ দৰ্শকসকলক মই এটাই কথাই ক'ম ফাংচন হওক ক'ৰবাত কিবা মেলা হওক কিবা হওক আপোনালোকে পৰাপক্ষত এৰাই চলক যদি বেছি ভিৰ হৈছে বা নিৰ্বাচনী সভা এবাৰতো এখন নিৰ্বাচনী সভাত মই সোমাইছিলোগৈ নৰেন্দ্ৰ মোদী আহোঁতে তাৰ ওলাই আহিবলৈ মোৰ 2 ঘণ্টা লাগিছে লাখৰ ওপৰত মানুহ হৈছিলে এটা সময়ত আজিৰ পৰা কেইবছৰমান হ'ল আগত ওলাই আহিবলৈ 2 ঘণ্টাতকৈ ওপৰ সময় লাগিছে চিন্তা কৰক তাত কিবা হৈ যোৱা হ'লে কি হ'লহেঁতেন কথাটো তেনেকুৱা মেইন কথাটো হ'ল যে যদি এনেকুৱা হয় আপোনালোকে ক'ৰবাৰ নিৰ্বাচনী সভালৈ গৈছে আপোনালোকে ক'ৰবাৰ ফাংচনত গৈছে এনেকুৱা সিচুৱেশ্যন হ'ব পাৰে আমাৰ অসমতো হ'ব পাৰে কেতিয়াবা অসমত বাৰু ভালকৈ সকলো পুলিচে সব নিয়ন্ত্ৰণ কৰি লয় কিন্তু নহ'ব বুলি ক'ব নোৱাৰি ভৱিষ্যতে যে নহ'ব বুলি সেইটো ক'ব নোৱাৰি গতিকে আপোনালোকে যদি ভিৰ ভাৰ এৰিয়াত যায় এইটো একদম বেক অফ দ্য মাইণ্ড ৰাখিব যে নিজকে অলপ ছেফ জেগাত ৰাখিব লাগে তেনেকৈ সাধাৰণতে এটা বেক অফ দ্য মাইণ্ডত ৰাখিব লাগে য'ৰে ভিৰ নহওক ভিৰ জেগাত সাধাৰণতে এইটো হয় গতিকে মইতো আজিকালি ভিৰ ভাৰ এৰিয়াত নাযাওঁৱে বিশেষকৈ ল'ৰা ছোৱালীবিলাকতো আৰু দিগদাৰ হয় এতিয়া বহুত মানুহ মৰিছে ল'ৰা ছোৱালীবিলাকতো সেইবিলাক বুজি নাপায় ন গতিকে সেইটোৱে ভিৰ ভাৰ এৰিয়াত নাযাওক নিজেও নাযাওক পাৰিলে আৰু নিজৰ ঘৰৰ কোনোবা ল'ৰা ছোৱালী আছে সৰু সৰু তেওঁলোককো পৰাপক্ষত এইবিলাকৰ পৰা আঁতৰাই চলাবলৈ শিকক ভিৰ ভাৰ থাকিলেও ভিৰৰ পৰা আঁতৰি থকাটো মানে ভাল মানুহৰ কাৰণে ভাল এনেকুৱা ধৰণৰ যেতিয়া বহুত মানুহ জমা হয় তাত যিকোনো ঘটনা হৈ যাব পাৰে শেহতীয়া সময়ত কিন্তু এনেকুৱা ঘটনা বহুত হৈছে আপোনালোকে যদি চাই শেহতীয়া সময়ত বহুত এনেকুৱা গছকত মানুহ মৰা ঘটনা কিন্তু বহুত বেছি হোৱা আমি দেখিবলৈ পাইছোঁ বাকী যি কি নহওক RCB জয় হৈছিলে কিন্তু ভাল লাগিছিলে জয় হৈছিলে বহুত দিনৰ মূৰত জিকিছিলে কিন্তু এনেকুৱা ঘটনা একদম গ্ৰহণযোগ্য কিন্তু নহয় ইয়াৰ কাৰণে যি দুখী ই কিন্তু মানে কি ক'ম আৰু এতিয়া দুখীনো কোন হ'ব কাকনো শাস্তি দিব যিটো হ'বলগীয়া আছিলে হৈয়ে গ'ল গতিকে সেয়াই আৰু এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ